নতুন দিল্লীৰ প্ৰগতি ময়দানত ইণ্ডিয়া ইণ্টাৰনেশ্যনেল ট্ৰেড ফেয়াৰ এই অনুষ্ঠানতে উদযাপন কৰা হয় অসম দিৱস। অনুষ্ঠানৰ আৰম্ভণিতে প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। অসম দিৱসৰ কাৰ্যসূচীত উপস্থিত থাকে মন্ত্ৰী বিমল বৰা, সাংসদ ৰামেশ্বৰ তেলী, কৃপানাথ মাল্লাকে ধৰি অসম চৰকাৰৰ উদ্যোগ বিভাগৰ বিষয়ববীয়াসকল। এখন আত্মনিৰ্ভৰ ভাৰত নিৰ্মাণৰ সপোনক বাস্তৱ ৰূপ দিয়াৰ এক অন্যতম খোজ এয়া। ভাৰত মণ্ডপমত সমগ্ৰ দেশৰ প্ৰত্যেকখন ৰাজ্যৰ উদ্যোগীসকলক একত্ৰিত কৰি তেওঁলোকৰ উৎপাদিত সামগ্ৰীসমূহ ব্যৱসায়িক সংযোগ স্থাপনৰ লগতে তেওঁলোকৰ উৎপাদিত সামগ্ৰী ক্ৰয় বিক্ৰয়ৰ এক মঞ্চ দিয়াৰ প্ৰয়াস ইণ্ডিয়া ইণ্টাৰনেশ্যনেল ট্ৰেড ফেয়াৰ IITF প্ৰতি বছৰে অনুষ্ঠিত হয় আৰু অসমেও 42টা বিভিন্ন উদ্যোগিক প্ৰতিষ্ঠানক আমি এই ইণ্ডিয়ান ইণ্টাৰনেশ্যনেল ট্ৰেড ফেয়াৰত অসম পেভিলিয়নত তেওঁলোকৰ উৎপাদিত সামগ্ৰীৰ সৈতে অংশগ্ৰহণৰ আমি সুযোগ প্ৰদান কৰিছোঁ আৰু পৰম্পৰাগত অনুসৰি প্ৰত্যেক ট্ৰেড ফেয়াৰতে এটা দিন এখন প্ৰদেশে নিজৰ ৰাজ্যৰ বিভিন্ন কৃষ্টি সাংস্কৃতিক প্ৰদৰ্শনৰ সুবিধা দিয়ে ITPOয়ে আৰু আজি অসম ডে আমি পালন কৰিছোঁ আৰু এই ভাৰত মণ্ডপমত সমগ্ৰ দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা লোকৰ উপৰিও বৈদেশিক বিভিন্ন বাণিজ্যিক সম্পৰ্ক থকা ব্যক্তিসকলৰ আগতো অসমৰ কৃষ্টি সংস্কৃতিক আমি তুলি ধৰিবৰ কাৰণে আমি প্ৰয়াস কৰিছোঁ আৰু আমি আছাম ডে আজি